গছপুলি বিনামূলীয়া ৰোপণেই নহয়, প্ৰকৃতিৰ লগত আমাৰ জড়িত থকা বিভিন্ন কাৰ্যসূচী তেখেতসকলে হাতত লৈছে। আপোনালোকে এই কথাটো অনুভৱ কৰিছে নিশ্চয়। যদি গছপুলি নাথাকে, যদি প্ৰকৃতিৰ লগত থকা আমাৰ জীৱ জন্তুবিলাক নাথাকে, তেতিয়াহ'লে আমি কিন্তু মানুহ জীয়াই নাথাকোঁ। কাৰণ অল আৰ ইণ্টাৰ ৰিলেটেড এণ্ড ইণ্টাৰ ডিপেণ্ডেঞ্চ। আজি যদি গছপুলি নাথাকে আমি জীয়াই থাকিব নোৱাৰোঁ। আজি কোনোবা এটা পক্ষী যদি নাথাকে, কোনোবা এটা যদি জীৱ নাথাকে, তেতিয়াহ'লে কিন্তু মানুহ হিচাপে আমি জীয়াই থাকিব নোৱাৰোঁ। আজি আপোনালোকে চাওক, আমি অসমৰ কথা নকওঁ, বিশেষকৈ আমাৰ দৰং জিলাখনত আজি 10 বছৰ আগৰ আমাৰ দৰং জিলাখন আৰু বৰ্তমানৰ দৰং জিলাখন আপোনালোকে পৰ্যবেক্ষণ কৰি যদি চায়, তেতিয়াহ'লে আমাৰ কিন্তু দুষ্টত্ব কিছুমান জীৱ জন্তু আমাৰ মাজৰ পৰা আঁতৰি গৈছে, কিছুমান পক্ষী আঁতৰি গৈছে। আজি হাড়গিলা ইয়াৰ চাইণ্টিফিক ৰিয়েকশ্যন কি আছে ছ'চাইটিত, এই কথাবিলাক কিন্তু আমি অনুধাৱন আৰু উপলব্ধি কৰিব লাগিব। এটা হাড়গিলাই প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত, প্ৰকৃতিৰ পৰিৱেশটো ঠিক কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যি অৰিহণা, সেই কথাখিনি কিন্তু আমি অনুভৱ কৰিবলৈ আজি যোৱা নাই। কাৰণ হাড়গিলাই কি কৰে, আজি যদি এটা সাপেই হওক, আজি এটা বেং, এই বেঙৰ লগত প্ৰকৃতিৰ কিন্তু এটা সম্পৰ্ক আছে। এই কথাবিলাকৰ কথা যদি আমি বৰ্তমান সময়ত যদি উপলব্ধি নকৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ প্ৰকৃতি আমি সুৰক্ষিত নহ'ব। মই আশা প্ৰকাশ কৰিম তেওঁলোকৰ এই মহান কাৰ্যসূচীৰ জৰিয়তে আমাৰ ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোকে যে কাৰ্যসূচী লৈছে, অকল ইয়াতেই নহয়, আমি দেখা পাইছোঁ যে প্ৰকৃতিৰ লগত যিহেতু বিহুৰ সম্পৰ্ক আছে, গতিকে বিভিন্ন বিহুৰ মঞ্চত বা বিভিন্ন অনুষ্ঠানত গৈ তেওঁলোকে প্ৰকৃত অৰ্থত প্ৰেক্টিকেলি তেওঁলোকে কি কৰিব গৈছে, যে প্ৰকৃতিটো সংৰক্ষণ কৰিব গৈছে। আশা প্ৰকাশ কৰিম তেওঁলোকৰ এই যি গঠনমূলক সৃষ্টিশীল যি কাৰ্য, এই কাৰ্যক আমি জীয়াই ৰাখিব পাৰিম। আৰু আপোনালোকৰ সহায় সহযোগিতা, আমাৰ সহায় সহযোগিতাক মূলধন হিচাপে তেওঁলোকে নিশ্চিতভাৱে আগবাঢ়ি যাব। আজি দৰং জিলাখনত আছে, অহাকালিৰ দিনটোত তেখেতে অসমৰ বা তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰকৃতি সুৰক্ষাৰ কাৰ্যসূচী তেখেতসকলে হাতত ল'ব। তাৰ কাৰণে আশা প্ৰকাশ কৰি তেওঁলোকৰ উত্তৰ কামনা কৰি আজি ৰঙালী বিহু যি অনুষ্ঠান, এই অনুষ্ঠানৰ সফলতা কামনা কৰি আৰু খুব কম সময়তে, আচলতে মই বাৰে বাৰে কৈছোঁ যে মই ইফালে যাব গৈছিলোঁ, ক্ৰছ হৈ যোৱাৰ পিছতো পবিত্ৰক দেখা পালোঁ, আমাৰ নিৰঞ্জন বা আমাৰ সাংস্কৃতিক সম্পাদক তেখেতক দেখা পালোঁ। তাৰপিছত মই নৰোৱাকৈ থাকিব নোৱাৰিলোঁ। যি নহওক, এটা মহান সুযোগ পাইছোঁ। এই সুযোগৰ সদ্ব্যৱহাৰ কৰি অকণমান কথা, অকণমান মনৰ অনুভৱ আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আশা প্ৰকাশ কৰিম আহি থকা দিনবোৰত আৰু আপোনালোকক সহায় সহযোগ কৰিবৰ কাৰণে এটা সুযোগ পাম, তাৰ আশা প্ৰকাশ কৰি বক্তব্য আৰু অনুষ্ঠানখন উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। জয়টো প্ৰকৃতি সুৰক্ষা পৰিষদ দৰং জিলা সমিতি। ধন্যবাদ। ধন্যবাদ শ্ৰদ্ধাৰ গৌতম চহৰীয়া ডাঙৰীয়া, ইমান ব্যস্ততাপূৰ্ণ মাজত আমাক ইমানকণ সময় দিয়াৰ বাবে আপোনালৈ এটা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। তেখেতৰ হাতৰে মই গছপুলি এটা বিতৰণ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। এটা শিশু আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনালোঁ। এজন শিশু আহক। আমাৰ জীৱনটোৰ লগত এইটো বুলিৰ সংগতি আছে। গতিকে ঠিক আছে, ধন্যবাদ জনাইছোঁ। এইখিনিতে আমাৰ আৰু এজন ব্যক্তি আমি চিনাকি কৰি দিব গৈছোঁ। প্ৰকৃতি সুৰক্ষা পৰিষদ দৰং জিলা সমিতিৰ মাননীয় সম্পাদক শ্ৰী প্ৰদীপ দাস, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে হৰিচৰণ ডেকা। প্ৰকৃতি সুৰক্ষা পৰিষদ দৰং জিলা সমিতিৰ শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত পবিত্ৰপ্ৰাণ ডেকাক গছপুলি বিতৰণৰ লগতে দুআষাৰ বক্তব্য দাঙি ধৰিবলৈ মই অনুৰোধ জনালোঁ। সকলোলৈ মই মোৰ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। হুছেইন চুবুৰী বিহু উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া, লগতে হুছেইন চুবুৰী গাঁৱৰ বাসিন্দা, মোৰ অতিকে ভাল লাগিল। উদযাপন সমিতিয়ে মোৰ লগত যোগাযোগ কৰিছিল যে এই প্ৰকৃতিৰ লগত যিহেতু বিহুৰ ওতঃপ্ৰোত জড়িত আছে, তেওঁলোকক মই একেবাৰে কৈছিলোঁ যে
আমি 500 বছৰ বুলি দি কুশল চুবুৰী গাঁৱৰ এই অঞ্চলটোত এক সেউজী পৰিৱেশ আনিম। তেওঁলোকেও এই কথাটোত সন্মান হৈ আজি এই আপোনালোকে সুযোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি প্ৰকৃতি সুৰক্ষা পৰিষদ দৰং জিলাৰ আমাৰ এটা থিম আছে যে সেউজী ধৰণী ধুনীয়া, সেউজী ধৰণী ধুনীয়া। আমি এই কাৰ্যপন্থা হাতত লৈ দৰঙৰ বিভিন্ন প্ৰান্তত এনেদৰে কাৰ্যসূচী কৰিছোঁ। দৰঙৰ পশ্চিম প্ৰান্তত শুভকামনা জনাই মই চমুৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ উপস্থিত ৰাইজৰ এজন এজনকৈ শাৰী পাতি গছপুলিসমূহ গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। উপস্থিত ৰাইজে যাতে এজন এজনকৈ আগবাঢ়ি আহে। ভাল বুলি